নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছো অন্য এটা ভিডিঅ' লৈ কৌশিক উন্মিলন ইউটিউব চেনেলটোত সকলোৱে সুধি থাকে যে দাদা ভিডিঅ'বোৰ আজিকালি নবনাই কিয় আসলতে কথা হ'ল কি ভিউজ পাব লাগিব যদি কোনেও নাচায় আমি জানো ইমান কষ্ট কৰি লাভ আছে মনত দুখ লাগে তথাপিতো আশা কৰি বনাইছো আশা কৰিছো আপোনালোকে চাব যিকি নহওক সকলোৱে সুধি থকা আৰু মনত খুদুৱাই থকা এটা বিষয় লৈ আহিছো বিষয়টো হৈছে এনএছপি স্কলাৰশ্বিপ সকলে এপ্লাই কৰিছে ইছানুদো এপ্লাই কৰিছে পোষ্ট গ্ৰেজুৱেট কৰিছে বা প্ৰথম শ্ৰেণীৰ পৰা অষ্টম নৱম দশমলৈকে বহুতে স্কলাৰশ্বিপ এপ্লাই কৰিছে কিন্তু এতকৈ ডাঙৰ কথাটো কি স্কলাৰশ্বিপ আহিছে নে নাই বা স্কলাৰশ্বিপৰ নাম ওলাইছে নে নাই লিষ্টখন ক'ত ওলাই সেই গোটেই প্ৰক্ৰিয়াটো কেনেকৈ কৰে একেবাৰে সিম্পল ষ্টেপ মাত্ৰ 1 মিনিট আপোনাৰ নিজৰ মোবাইলৰ জৰিয়তে কৰিব পাৰিব সেই সম্পৰ্কে আজি ভিডিঅ'টোত আপোনালোকক দেখাম পুনৰবাৰ কৈছো যদি আশা কৰিছো যদি ভাল বুলি ভাবে তেতিয়াহলে লাইক কৰিবলৈ নাপাহৰিব আৰু যিমান পাৰে শেয়াৰ কৰিব আহক আপুনি এনএছপি স্কলাৰশ্বিপৰ বাবে যোগ্য হ'ল নে নাই কেনেকৈ চাব আৰু অকল এটা বছৰ বুলিয়ে নহয় 2024 25 25 26 বা আগন্তুক প্ৰিভিয়াছ যিবোৰ ইয়েৰ হৈ গ'ল সকলোবোৰ বছৰৰ আপুনি ফলাফল চাব পাৰিব আহক ভিডিঅ'টোৰ মাজলৈ সোমাই যাওঁ এইটো হৈছে এনএছপি ৱেবছাইট এনএছপি মূল ৱেবছাইট আৰু ৱেবছাইটটোৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত দিয়া আছে এটা কথা হ'ল এনএছপি যেটো মূল ৱেবছাইট তাত দেখিব এনেকৈ উইণ্ডো তিনিখন আছে এনাউন্সমেন্ট তাৰ পিছত আপোনাৰ OTR আৰু এপ্লাই ফৰ স্কলাৰশ্বিপ প্ৰতিখন উইণ্ডোতে বেলেগ বেলেগ কাম আমি এতিয়া এপ্লাই ফৰ স্কলাৰশ্বিপত যদি লগইন কৰি দিওঁ বা হেতুত ক্লিক কৰি দিওঁ তেতিয়াহলে আপুনি যেটো স্কলাৰশ্বিপ এপ্লাই কৰিব সেই স্কলাৰশ্বিপটো কেনেকৈ এপ্লাই কৰিব লগইন কৰিব হেখিনি আহি পৰিব দেখিছে লগইন উইথ আধাৰ বুলি আছে আধাৰ জৰিয়তে আপুনি লগইন কৰিব পাৰে স্কলাৰশ্বিপ এটা এপ্লাই কৰিবলৈ আৰু আপুনি OTR জৰিয়তেও কৰিব পাৰে আৰু যদি OTR টো নাজানে ওপৰত আছে নো ইয়ৰ OTR এটো যোগেদি আপুনি আপোনাৰ OTR টো জানি ল'ব পাৰে দেখিছে ইয়াৰ পিছত আহক এতিয়া আমি মেইন যেটো টপিক হে মূল টপিকটো লৈ যাওঁ এনেদৰে যেতিয়া আহি যাব স্ক্ৰিনখন এই স্ক্ৰিনখনৰ লেফট হ্যান্ড সাইডত দেখিছেনে এই সাইডাল যে আছ আছে এনেকে সেই সাইডাল আসত আপুনি ক্লিক কৰি দিয়া লগে লগে এনেকুৱা এখন উইন্ডো আহি পৰিব প্ৰথমতে ওলাব ষ্টুডেন্টস যেটো তাৰ পাছত আহিব ইনষ্টিটিউট লগইন বা বিভিন্ন ধৰণৰ ভেৰিফিকেশনৰ কাম তাৰ তললৈ স্ক্ৰল কৰি গৈ থাকিব তাৰ তললৈ অফিচাৰ্স এনেদৰে আছে আৰু তাৰ পাছতে আৰু এটা কলম আছে দেখিছেনে পাব্লিক এই পাব্লিক যেটো কলম তাতে লিখা আছে সব ভালদৰে সব লিষ্ট অফ এপ্লিকেন্ট প্ৰসেস এনেকৈ বুলি লিখা আছে নে দেখিছেনে এই যেটো অপচন টুল ফৰ স্কলাৰশ্বিপ এই অপচনটো আপুনি ক্লিক কৰি দিব লাগিব ক্লিক কৰি দিয়াৰ লগে লগে এনেকুৱা এখন উইন্ডো আহি পৰিব এতিয়া আপোনাৰ কাম হ'ব আপুনি একাডেমিক ইয়েৰটো আপুনি বাছনি কৰা দেখিছে 2020 21 21 22 23 24 তেনেকৈ 24 25 আপুনি যোনটো ইয়েৰলৈকে আপুনি চাব বিচাৰিছে হেতু ইয়েৰ চুজ কৰিব আৰু চুজ কৰাৰ পিছত এফালে যেটো ৰাইট হ্যান্ড সাইডত দেখিব চুজ এপ্লিকেশন টাইপ সেই এপ্লিকেশন টাইপটো আপুনি চুজ কৰিব ফ্ৰেছ নে ৰিনিউৱেল যদি ৰিনিউৱেল যদি ফ্ৰেছ তাৰ পিছতে আপোনাৰ যেটো মিনিষ্ট্ৰি মানে কোনটো হয় UGC নে আপুনি প্ৰি মেট্ৰিক নে পোষ্ট মেট্ৰিক হেখিনি স্কিমখিনি তাৰ পিছত আপোনাৰ ষ্টেট ডিস্ট্ৰিক্ট তাৰ পিছত আপোনাৰ নিজৰ নাম আৰু মোবাইল নাম্বাৰ যেটো দিছিলে আৰু আপুনি কিমান হেজাৰৰ ভিতৰত আপুনি কেই নম্বৰ ৰেংকিংত আছে এটো আপুনি চুজ কৰিব তাৰ পিছত ক্যাপচাটো দেখিছেনে ক্যাপচাটো ফিল আপ কৰিবলৈ সাবমিট অপচনটো গ্ৰীন যেটো অপচন সাবমিট হেতু ক্লিক কৰি দিব ক্লিক কৰিলে আপোনাৰ আহি পৰিব আৰু আপুনি নিজৰ নামটো চাব পাৰিব যদি ভিডিঅ'টো ভাল পালে সাবস্ক্ৰাইব নকৰাকৈ নাথাকিব কিন্তু